হেল্ল', গুড মৰ্ণিং। আমাৰ ৰাঙলু উত্তৰগাঁৱৰ সকলো ৰাইজ, যিসকল আমাৰ PPL-ৰ যিবিলাক মিটাৰ আছে, ঠিক আছে, বৰ্তমান যিটো আমাৰ ঘৰত লগোৱা মিটাৰ, ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিটো মিটাৰ আছে, এইটো মিটাৰ ন, এইটো মিটাৰ আছে। তো এইটো মিটাৰ কাটি পেলাই সিহঁতে এতিয়া ওলাইছে আপোনালোকৰ স্মাৰ্ট মিটাৰ লগাব। তো মই এটা ক'বলৈ যাওঁ, আমাৰ সকলো আমাৰ গাঁওবাসী ৰাইজক, বাকী আদাৰৱাইজ আউট অফ এৰিয়াত আমি যোৱা নাই, নকওঁ। আমাৰ অনলি আমাৰ উত্তৰগাঁৱৰ যিমান ৰাইজ আছে মোৰ লগত থাকিব। আমি একতা হৈ এটা কাম কৰিম। আমাৰ স্মাৰ্ট মিটাৰ এটা মিটিং কৰিম প্ৰথমে। মিটিং কৰাৰ পাছত আমি ডিচাইড কৰিম যে স্মাৰ্ট মিটাৰটো লাগিব নে নালাগে, এইটোত কি কি প্ৰব্লেম আহিব সেইটো আপোনালোকে জানি ল'ব। আৰু মই ক'ম বস্তুটো কি কি প্ৰব্লেম আহে, কি কি প্ৰব্লেম নাহে, তো মই কৈ দিম। এইটো এই স্মাৰ্ট মিটাৰটো লগালে আমাৰ ক্ষতি হ'ব নে ভাল হ'ব, আদাৰৱাইজ ক্ষতি হয়, ভাল হোৱাৰ কোনো 1% চান্স নাই, এইটো মই জানো। তো চ' আপোনালোকক মই এটাই আবেদন কৰিছোঁ যে একতা হওক, একতা হৈ পেলাই আমি এটা মিটিং কৰি ডিচাইড কৰিম। তাৰপাছত আমি যাম ইলেক্ট্ৰিচিটি বোৰ্ডত SDOৰ ওচৰত গৈ পেলাই আমি এপ্লিকেশ্যন এটা দিম। ঠিক আছে, সকলো ৰাইজে মিটিং বহিব, আমি কথা পাতি ভালকৈ ডিচাইড কৰি ল'ম। যদি লয় ল'ব, আৰু যদি নলয় ন' প্ৰব্লেম। এতিয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ। ঠিক আছে, তো সেইটোৱে যিটো বস্তু আমাৰ নিজক ক্ষতি দিব, হয় নহয়, যিটো বস্তু আমাক ক্ষতি নকৰে সেইটোত আমি যাম, আৰু যিটো ক্ষতি কৰে সেইটোত আমি গৈ লাভ নাই। তো গতিকে মোৰ জনামতে এইটো ক্ষতি হয়। ক্ষতি মানে এটা হাজিৰা কাম কৰা মানুহ এটা যদি দিনত 100 টকা এটা কামায় বা 200 টকা এটা কামায়, তাৰ ঘৰ পৰিয়াল আছে, ঠিক আছে। আৰু ইয়াত যদি আপোনাৰ এটা ইউনিটৰ দাম কিমান জানে? প্ৰথমে কৈছোঁ, আপোনালোকে এটা ইউনিটৰ দাম কিমান পৰিব জানে? স্মাৰ্ট মিটাৰ মিনিমাম 26 35 এক ইউনিটৰ মিনিমাম চামথিং কৈছোঁ দেই, 35 মান বা 36 মান পৰিব এটা ইউনিটৰ। আৰু এতিয়া বৰ্তমান ছাপ'জ বৰ্তমান যে আমাৰ চলি আছে, এটা ইউনিটত মাত্ৰ 10 টকা পৰে। 10 টকা আৰু 35 ৰুপিজ, তে কিমান হ'ব? আপোনাৰ যে 35 ইণ্টু যদি 50 ইউনিট এটা মাহত চলে, 35 ইণ্টু 50 ইণ্টু কৰক, ইকুৱেল টু কৰক, কিমান হয়? প্লাছ আৰু মান্থলি চাৰ্জটো আছে, যিটো ফিক্স চাৰ্জ আছে সেইটোতো আছে, ইলেক্ট্ৰিচিটি ডিউটি চাৰ্জ আছে, সেইটো আপোনালোকে প্লাছ কৰি ল'ব। তো গতিকে আপোনালোকে এটাই ডিচাইড কৰক, সকলো গাঁওবাসী বহক, আৰু আমি এটা বহি পেলাই আলোচনা কৰোঁ, কোনটো ভাল কোনটো বেয়া হয় আপোনালোকে ডিচাইড কৰি তাৰপাছত আমি ডিচিশ্যন ল'ম। অ'কে বাই। সকলো গাঁওবাসীলৈ ধন্যবাদ, থেংক ইউ। আৰু কোনদিন হ'ব মই আকৌ নেক্সট ভিডিঅ'ত জনাই দিম আপোনালোকক, কোনদিন আমি মিটিং কৰিম। তো সেইদিনা আপোনালোকে আহি আমি আলোচনা কৰি তাৰপাছত আমি ডিচাইডটো কৰি ল'ম, কিয়নো সেইটো আমাৰ ক্ষতি হ'ব, আমাৰ ইণ্ডিভিজুৱেলৰ ক্ষতি হ'ব। তো গতিকে আমি ইণ্ডিভিজুৱেলক যদি কোনোবা আমাক ক্ষতি কৰি বিচাৰে, আমি ক্ষতি হ'ব নিদিওঁ, সেইটো কোনো পৰ্যায়ে নহয়। সিহঁতৰ মৰ্জিমতে নচলিব নহয়, কিয়নো টকা আমি কামাই কৰোঁ, আমি বুজি পাওঁ। চ' বাই, থেংক ইউ।